নমস্কাৰ, আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। যিহেতু নৱেম্বৰ মাহত আমাৰ পৰিয়ালত এখন বিয়া হৈ গ'ল, আপোনালোকে মোৰ কিছুমান মিনি ব্লগতো দেখিছেই। এতিয়া ব'লক আমি সেই বিয়াখনলৈ যাত্ৰা আৰম্ভ কৰোঁ। ক'বলৈ পাহৰিছিলোঁৱেই, এইবাৰ অৱশ্যে প্ৰথম মাক দেউতাকক এৰি আমাৰ নিৰিবিলি আমাৰ লগত আহিছে দেই। আৰু এতিয়া আমি বিয়াঘৰ পায়ে গ'লোহি। বিয়াঘৰ পোৱাহি আকৌ আমাৰ অকণমান পলমেই হ'ল। আয়তীসকলে পানী তুলি আহিছে আৰু জেঠাইহঁতে আদৰি আনিছে। এতিয়া আকৌ বাকো গা ধুৱাবৰ বাবে উলিয়াই আনিলে। সেইকেইদিন অৱশ্যে বতৰটো বহুত বেয়া আছিলে, ধাৰাসাৰ বৰষুণ। আমাৰ আকৌ ভয়ে লাগিছিলে বিয়াত বা কি হয়। আৰু এতিয়া আমাৰ বাক হালধিৰে গা ধুৱাইছে, নোৱাইছে আৰু নিয়মো কৰিছে। মই অৱশ্যে এই নিয়ম সম্পৰ্কে বৰ ভালদৰে নাজানো। আপোনালোকৰ বাৰু ছাইডত এনেকুৱা ধৰণৰ নিয়ম কৰেনে? আৰু এতিয়া বাক গা পা ধুৱাই অনাৰ পিছত আয়তীসকলে বিয়ানাম জুৰি ধুনীয়াকৈ চাদৰ মেখেলা সাজ পিন্ধাইও দিলে। আয়তীসকলে তাৰ পৰা বিয়ানাম জুৰিলে, মৰ্টন খুজিলে, কইনাক আশীৰ্বাদ দিলে আৰু উপহাৰো। আৰু তাৰপিছত আমি আকৌ ভনীয়েককেইজনীয়ে মিলি বাৰ বাবে এটা ছাৰপ্ৰাইজ প্লেনিং কৰিছিলোঁ, যিটো 50%হে বাৰু ছাকচেছ হ'ল। যিহেতু মেহেন্দি বায়ে দিনতে আঁকিব লগা হ'ল, পিছবেলাৰ নোৱা পৰ্বৰ নিয়ম থকাৰ বাবে। আৰু যি কি নহওক, বাক এটা কেক কাটিবলৈ বুলি দিলোঁ, কাৰণ জীয়ৰী জীৱনৰ শেষৰটো দিন বাৰ নিজৰ ঘৰত। আৰু আমাৰ কইনাই কেক কাটিবলৈ পাই কিমান ফূৰ্তি পাইছে দেখিছেই নহয়। অৱশ্যে বিয়াখনত আটাইতকৈ বেছি ফূৰ্তি কৰিলে আমাৰ নিৰিবিলিয়ে। এইবাৰ আকৌ তাই কৈয়ে দিছে, নেক্সট আমাৰ পৰিয়ালত যাৰ বিয়া হ'ব তাই বোলে তাত এমাহ থকাকৈ আহিব। আৰু তাৰপিছত আমি গোটেই বাই ভনীকেইজনীয়ে মিলি ফটো মাৰিলোঁ। সঁচাকৈ বৰ দুখ লগা নহয়নে বাৰু? যাৰ সান্নিধ্যত থাকি জন্মৰ পৰাই বৰ্তমান সময়ছোৱালৈকে ডাঙৰ হ'লোঁ, সেই বাজনী কাইলৈৰ পৰা বেলেগ এখন ঘৰৰ বোৱাৰী হ'ব। কেক কাটি হৈ যোৱাৰ পিছত আকৌ জীয়ৰী জীৱনৰ শেষৰ ভাত সাজ খোৱাৰ পৰ্ব আৰম্ভই হৈ গ'ল। বাকী যিয়ে নহওক, বাৰ নতুন জীৱনৰ শুভেচ্ছা দিব আপোনালোকে আৰু আশীৰ্বাদো দিব দেই। আৰু বাৰ বিয়াৰ ভিডিঅ'সমূহ চাবৰ বাবে মোক ফ'ল' আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।